এইবাৰ বাজেটৰ এটা মুখ্য দিশ হৈছে যে মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত সমাজলৈ সকাহ 12 লাখ টকাৰ লৈকে আমাৰ কোনো ৰাইজে এতিয়াৰ পৰা ইনকাম টেক্স দিব নালাগিব 12 লাখ টকালৈকে ইনকাম টেক্স ৰেহাই দিয়াৰ মিনিংটো হৈছে যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কোনো কৰ্মচাৰীয়ে এতিয়া ইনকাম টেক্স দিব নালাগে জুনে মাহত 1 লাখ টকা দৰমহা পায় তেওঁলোকেহে ইনকাম টেক্স দিব লাগিব তানে 12 লাখ টকা বছৰ আৰু মাহত 1 লাখ টকা উপাৰ্জন নকৰা কোনো ব্যক্তি এইবাৰ আৰু আয়কৰ দিব নালাগে ইয়াৰ ফলত মই এক প্ৰকাৰ দেখা পাওঁ যে আমাৰ চৰকাৰী কৰ্মচাৰী প্ৰায় সকলোৱে ট্যাক্স আউটাৰ পৰা যাৰ বহুত দিন চাকৰি হোৱা নাই বিশেষকৈ নতুনকৈ চাকৰি যোগদান কৰা 5 বছৰ 10 বছৰ 15 বছৰ চাকৰি কৰা কোনো লোকে ইনকাম টেক্স দিব নালাগিব ব্যক্তিগত খণ্ডটো উদ্যোগসমূহতো কাম কৰা খুব কম মানুহে ইনকাম টেক্স দিব লাগিব এক প্ৰকাৰ খুব ভাল ফাৰ্স্ট ক্লাস কন্ট্ৰাক্ট নকৰা বা ভাল কোনোবাই ব্যৱসায় নকৰিলে ইনকাম টেক্স দিয়াৰ প্ৰয়োজনীয়তাটো বহু পৰিমাণে নোহোৱা হ'ব ই ভাৰতৰ মধ্যবিত্ত সমাজখনলৈ এক বিশাল সকাহ যদি আপোনালোকে কংগ্ৰেছ চৰকাৰৰ দিনত চাই 75 বছৰ বা 60 বছৰ তেওঁলোকে চৰকাৰ চলোৱাৰ পিছত ইয়াক 3 লাখ টকালৈকেহে লৈ যাব পাৰিছিল মোদী ডাঙৰীয়াই প্ৰথমতে 5 লাখ তাৰ পিছত 7 লাখ এতিয়া 12 লাখ টকালৈকে ইনকাম টেক্সৰ পৰা সাধাৰণ ৰাইজক ৰেহাই দি মধ্যবিত্ত সমাজখনলৈ এক বহুত ডাঙৰ সকাহ দিবলৈ সক্ষম হয়